সংখ্যালঘু মহিলাসকল বিজেপিৰ লগত খুব দ্ৰুত গতিত গোট খাইছে। তেওঁলোকে জানে যে অৰুণোদয় বিজেপিয়ে দিছে, যদি বিজেপি চৰকাৰ নাহে অৰুণোদয় নাথাকিব। আজি তালাকৰ আইন কোনে আনিলে? নৰেন্দ্ৰ মোদী আনিলে। যদি মোদী ডাঙৰীয়া নাহে আকৌ তালাক আহি যাব। এতিয়া মোদী ডাঙৰীয়াই ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে। তাৰমানে এজন মহিলাই কেতিয়াও পুৰুষৰ অত্যাচাৰ পাব নালাগে। আজি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিছোঁ। গতিকে লাহে লাহে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীসকলে ভালটো আমাক বহুত পায়, ভোট দিবৰ কাৰণে সাহস লাগে, লাহে লাহে সাহসটো কৰি গৈ আছে। আৰু সংখ্যালঘু সমাজৰ যিখিনি নেশ্যনেলিষ্ট থাকে, যোনে ভাৰতক ভাল পায়, নিজৰ দেশ বুলি ভাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দেশখন চলাইছে অলপ দেৰি লাগে। আকাশত মেঘটোতো স্থায়ী নহয়। গতিকে লাহে লাহে যিবিলাক কথা ওলাই আছিলে, বিজেপি আহিলে মছজিদ নোহোৱা কৰি দিব, বিজেপি আহিলে নামাজ পঢ়িব নোৱাৰিব, এই কথাবিলাক 15 বছৰৰ পিছত মানুহে বুজি পাইছে যে এইবিলাক আমাক ভয় খুৱাবৰ কাৰণে কৈছিল, আচলতে নহয়। শিৱসাগৰ যোৰহাটত আমাক সংখ্যালঘু ৰাইজে ভোট দিছে। এইবাৰ কাষ্ট চেঞ্চাছ আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, চয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে। বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব।